যোৰহাট নগৰৰ মাজমজিয়াত নিৰ্মল চাৰিআলিত নিৰ্মম গণহত্যাৰ বলি হোৱা প্ৰয়াত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ ৩টা বৰ্ষ সম্পূৰ্ণ। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আজিও নহল অনিমেষৰ স্মৃতিসৌধ। যোৰহাট নগৰৰ মাজমজিয়াত নিৰ্মল চাৰিআলিত নিৰ্মম আৰু নিৰ্দয়ভাৱে গণহত্যাৰ বলি হোৱা প্ৰয়াত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ আজি ৩টা বছৰ সম্পূৰ্ণ হ'ল। বৰ্বৰ আক্ৰমণৰ বলি হৈ মৃত্যুবৰণ কৰিছিল ছাত্ৰ নেতা অনিমেষ ভূঞাই। আজি তৃতীয় মৃত্যু বাৰ্ষিকীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। আচ্ছা, আজি অভিশপ্ত দিনটোতে আমি অনিমেষক হেৰুৱাইছিলোঁ আৰু এই ঠাইতে আৰু তৃতীয় মৃত্যুবাৰ্ষিকীৰ দিনটোত এই ঠাইতে আমি ৰৈ এটা নিজৰ ব্যৰ্থতাটোৰ কথা আমি ক'বলৈ পাই যথেষ্ট দুখ লাগিছে। আৰু যিসকল দোষী আছিল সকলোখিনি তথ্য প্ৰমাণ থকাৰ পিছতো কোনো ধৰণৰ দোষীয়ে শাস্তি নাপালে, সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। দ্বিতীয়তে অনিমেষৰ ভাতৃ সংস্থাপনৰ কথাটো কৈছিল, সেইটো আগ নাবাঢ়ি অনিমেষৰ নামত এটা স্মৃতিসৌধ নিৰ্মাণৰ কথা কৈছিল, তাৰ নামতে এচপৰা ইটা নপৰিল। ব্ৰহ্মপুত্ৰ অঞ্চলত এটা ক্ৰীড়া সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ কথা কৈছিল, সেইটো কোনো আগ নাবাঢ়ি। বেয়া লাগিছে বিষয়টো তৃতীয় মৃত্যুবাৰ্ষিকী দিনটোতো আমি সেই বিষয়খিনি আকৌ আমি নয়াতভাৱে পাতিবলগীয়া হোৱাটো আটাইতকৈ আমাৰ বেয়া লাগিছে। আৰু আমি কিন্তু সময় থাকোঁতে সকলোখিনি বিষয় তাৰ বাবে আমি কাটৰে আহ্বান জনাইছোঁ। অনিমেষ ভূঞাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে অভিৱৰ্তন গোস্বামী, সদৌ অসম সেনাৰ কেন্দ্ৰীয় আহ্বায়ক বিজয় শংকৰ বৰদলৈ, প্ৰয়াত অনিমেষ ভূঞাৰ দুই ভাতৃ প্ৰণয় দত্ত, মৃদুস্মন্ত বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সংকল্প গগৈৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়া ব্যৱসায়ীসকল, বিভিন্ন দল সংগঠন লোকে পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু অনিমেষ ভূঞাৰ বিদেহী আত্মাৰ শান্তি কামনা কৰে। উল্লেখ্য যে ছাত্ৰ সন্থাই বাৰম্বাৰ দাবী জনাই আহিছিল চৰকাৰক যে অনিমেষৰ হত্যাকাণ্ডত সংঘটিত স্থানত অনিমেষৰ এটি স্মৃতিসৌধ স্থাপন হ'ব লাগে, দোষীক কঠোৰ শাস্তি দিব লাগে, অনিমেষৰ ভাতৃৰ এটা সংস্থাপন হ'ব লাগে। কিন্তু সেয়া আজিলৈ হৈ নুঠিল। মূল দোষী কলা ল'ৰাক এনকাউণ্টাৰৰ ফলত মৃত্যু হয় যদিও এতিয়াও বহু কেইজন দোষী মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। এতিয়াও জামিন লাভ কৰি দোষী মুকলি আকাশৰ তলত। কিদৰে আচলতে সেই দোষীক মুকলি আকাশৰ তলত তাৰ বিৰুদ্ধে ক্ষোভ উজাৰে ছাত্ৰ সন্থাই। যিটো মৰ্মান্তিক ঘটনা ঘটিছিল, ছাত্ৰ নেতা অনিমেষ ভূঞাক বৰ্বৰভাৱে একাংশ নৰপিশাচে হত্যা কৰিছিল আৰু তাৰ পাছত যোৰহাটত আৰু সমগ্ৰ অসমত প্ৰতিবাদ কৰা হৈছিল। প্ৰতিবাদৰ ক্ষোভ সহিব নোৱাৰি চৰকাৰখনে সেই সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে অনিমেষ ভূঞাৰ নামত এটা স্মৃতিসৌধ নিৰ্মাণ কৰাৰ কথা কৈছিল, যি স্মৃতিসৌধই বাৰে বাৰে ৰিঙিয়াব যে কোনো কাৰণত যাতে ক'তো এনেকুৱা ধৰণৰ ঘটনা যাতে নঘটে, তেনেকুৱা ধৰণৰ কাৰণে স্মৃতিসৌধ নিৰ্মাণৰ কথা প্ৰতিশ্ৰুতি দিছিল। অনিমেষৰ ভাতৃক এটি চৰকাৰী সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ সমান্তৰালকৈ এনেধৰণৰ গণপ্ৰহাৰ বিৰোধী এখন আইন বিধানসভাত আনি আৰু সেইখন গৃহীত কৰাৰ কথা কৈছিল। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতিসমূহ এতিয়া বৰ্তমান কি হ'ল আমি আজি তাৰিখত প্ৰশ্ন কৰিব বিচাৰিছোঁ। চৰকাৰখনে সেই সময়ত যি ক্ষোভৰ বহিঃপ্ৰকাশ হৈছিল ৰাইজৰ, সেই ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঠাণ্ডা কৰিবৰ কাৰণে সেই প্ৰতিশ্ৰুতিসমূহ দি দিছিল নেকি, আমি আজি তাৰিখত সন্দেহ অৱকাশ ঘটিছে। আনহাতে চৰকাৰে স্মৃতিসৌধ নিৰ্মাণ আৰু অনিমেষৰ ভাতৃৰ সংস্থাপন কৰি দিয়াৰ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল। এই কথাত দুখ তথা ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু অনিমেষৰ পৰিয়ালৰ লোকে। ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজিৰ তাৰিখতো কিন্তু এই দোষীসকল আচলতে জামিনত মুক্তি লাভ কৰি তেওঁলোক মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। পৰিতাপৰ বিষয় 2022 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে আমাৰ নেতৃত্বত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল। আমি 4টা দাবী জনাইছিলোঁ।
এই চাৰিটা দাবী আছিলে যে গোটেই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে হ'ব লাগে। তাৰ লগে লগে এই ঘটনাৰ লগত জড়িত দোষীক শাস্তি দিয়াৰ উপৰিও ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই স্থানতে নিৰ্মল চাৰিআলি এই স্থানতে অনিমেষ ভূঞাৰ এটা স্মৃতি কোৰ্ট নিৰ্মাণ কৰিব লাগে। তাৰ উপৰিও আমি দাবী জনাইছোঁ যে অসমত এখন কেইবাটাও মব লিঞ্চিঙৰ ঘটনা যিহেতু সংঘটিত হৈ আছে বিগত দশকটোত, এখন গণহত্যা বিৰোধী আইন ইয়াত প্ৰণয়ন কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। তাৰ লগতে আমি কৈছিলোঁ যে অনিমেষ ভূঞাৰ পৰিয়ালবৰ্গৰ যিকোনো এজন সদস্যক চৰকাৰী সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অতি পৰিতাপৰ বিষয়, আজি তিনিটাকৈ বছৰ অতিক্ৰম হ'ল, এটাও দাবী কিন্তু আজিলৈকে পালন নকৰিলে। তেওঁলোকে প্ৰতিশ্ৰুতি দিও তেওঁলোকে এই দাবী পালন নকৰিলে। দুখৰ বিষয়, ৰণোজ পেগু ডাঙৰীয়া তেতিয়া যোৰহাট জিলাৰ আৰু গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত আছিলে। ৰণোজ পেগু ডাঙৰীয়াই সেই সময়ত তেওঁলোকৰ ঘৰত গৈ অনিমেষ ভূঞাৰ ঘৰত গৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈ আহিছিলে যে স্মৃতি কোৰ্ট নিৰ্মাণ হ'ব, গণহত্যা বিৰোধী আইন হ'ব, চৰকাৰী সংস্থাপন দিয়া হ'ব পৰিয়ালৰ এজন সদস্যক, কিন্তু আজিৰ তাৰিখতো দিয়া নহ'লে। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি probhatiahom@gmail.com।